নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় সকলোৰে ভাল। আৰু আজিৰ ভিডিঅ'টি মই ৰাতিপুৱা আৰম্ভ কৰিছোঁ আৰু এয়া কাম লাগি আছোঁ। ভাবিলোঁ আপোনালোকলৈ ভিডিঅ'টি প্ৰস্তুত কৰি আগবঢ়াওঁ। চাদৰৰ দহি বাতি আছোঁ আৰু এইপিনে কাপোৰ ৰেডি কৰি আছোঁ কাষ্টমাৰৰ, আৰু এইপিনে মই চাদৰ এযোৰ কমপ্লিট হ'ল আৰু এযোৰ এতিয়া বাতি আছোঁ। ভাবিলোঁ আপোনালোকলৈ আগবঢ়াওঁ। যিসকলে চাদৰৰ দহি গাঁঠিব নাজানে তেওঁলোকে নিশ্চয় গাঁঠিব পাৰিব আজি মোৰ এই ভিডিঅ'টো চাই। খুবেই সহজ, সেইবাবে ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টি চাই ভাল পাব বুলি আশা কৰিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ বলক। এয়া মই এনেকুৱা ধৰণৰ নেচা সূতাবিলাক এয়া বজাৰত পোৱা যায় দহি বাতিবৰ কাৰণে। আৰু এনেকুৱা নেচা সূতাবিলাক আপোনালোকে আনিলে 2-3খন চাদৰৰ কাৰণে ধুনীয়াকৈ হৈ যায়। আৰু এয়া মই সূতাখিনি প্ৰথমতে ধুনীয়াকৈ এঠাইত বান্ধি ল'লোঁ আৰু এয়া সমানকৈ লৈ সূতাটো কাটি দিলোঁ মাজতে, দেখিছেনে? আৰু এতিয়া এই গাঁঠিটো খুলি সৰু সৰুকৈ নেচা কৰি উলিয়াই ল'ম। আৰু দহিটো আপোনালোকে কিমানটো জোখত দিব তাৰ অনুমান কৰি আপোনালোকে নেচাটো উলিয়াই ল'ব সৰু সৰুকৈ। আৰু একেবাৰতে মই এয়া উলিয়াই লৈছোঁ, দেখিছেনে? আৰু এই সূতাটো দহি বাতিবলৈ খুবেই ভাল, অকণো জট নালাগে সূতাটো। এয়া দেখিছেনে কিমান সুন্দৰকৈ মই এনেচা উলিয়াই ল'লোঁ সৰুকৈ। আৰু এনেচা একেবাৰে উলিয়াই লওঁ। আৰু এয়া ভালকৈ আপোনালোকে এনেকৈ ধৰণে যদি দীঘলকৈ ধুনীয়াকৈ বান্ধি থয় সূতাখিনি একেবাৰে জট নালাগে, উলিয়াবলৈও সহজ। আৰু তাকে ভাবিছোঁ আজি আপোনালোকক দহি কেনেধৰণে সহজতে বাতিব পাৰিব তাকে দেখাওঁ। আৰু একেবাৰে নজনাসকলেও দহি গাঁঠিব পাৰিব নিজৰ চাদৰখনৰ। আৰু আজিকালি আপোনালোকে ঘৰতে থাকিও উপাৰ্জন কৰিব পাৰে, যিহেতু আজিকালি সকলোৱে প্ৰায়ভাগে জানেই দহি বটা কামটো, নহয় জানো? কিন্তু সকলোৱে কৰিবলৈ টান পায়, যিহেতু অকণমান সময় লাগে। কিছুমানে বৰ পিটিকা কাম বুলি কয়। তথাপিতো কিন্তু আপুনি যদি ঘৰতে বহি এনেধৰণে দিনটোত যদি আপুনি 2খন চাদৰো দহি বাতিব পাৰে তেতিয়া আপোনাৰ নিজৰ ঘৰতে বহি এনেধৰণে কাম কৰি টকা উপাৰ্জন কৰিব পাৰে, নহয় জানো বাৰু? আৰু আহকচোন চাওঁ মইনো কেনেধৰণে দহি বাতিছোঁ। এয়া প্ৰথমতে মই বেজী সূতাডাল দুডলীয়াকৈ লৈ এনেধৰণে বেজী সূতাটোৰে এটা পাক দি লৈছোঁ প্ৰথমতে, দেখিছেনে? আৰু এনেধৰণে দিয়াৰ পাছত এতিয়া যিখিনি সৰু সৰুকৈ মই নেচা সূতা উলিয়াই থৈছিলোঁ, সেই নেচা সূতাখিনি এয়া দেখিছেনে, মই এতিয়া এই সূতাৰ পাকটোৱেদি এনেধৰণে পাৰ কৰাই ল'লোঁ। প্ৰথমতে বেজী সূতাডালত এটা গাঁঠি মাৰি ল'ব লাগে এনেধৰণে। তাৰপাছত এতিয়া যিখিনি নেচা সূতা আছে সেই নেচা সূতাখিনিৰ ওপৰত টানকৈ প্ৰথমে গাঁঠি এটা দি ল'ব। তাৰ পাছতে আপোনালোকে এয়া নেচা সূতাখিনিৰ মাজেৰে এনেধৰণে পাৰ কৰিব বেজী সূতাডাল, আৰু এনেধৰণে আকৌ গাঁঠি দুটামান ভালকৈ দি দিব। আৰু এনেধৰণে আপোনালোকে দহিখিনিৰ ওপৰত নেচা সূতাখিনিৰ ওপৰত ভালধৰণে এয়া গাঁঠি 3টামান দি দিব। আৰু এতিয়া কেনেধৰণে কিমানটো দীঘল কৰিব দহিটো চাওক। প্ৰথমতে আপোনালোকে 2 আঙুলৰ জোখত দহিটো এনেধৰণে জুখি লৈ সমানকৈ কাটি দিব। আৰু 2 আঙুলৰ জোখত কৰিলে প্ৰতিটো দহি যেনেধৰণে কাটিব আপোনালোকে তেনেধৰণে জুখি জুখি কাটিব, তেতিয়া ধুনীয়া সমান জোখত হয় আৰু এতিয়া বহলটো একেধৰণে 2 আঙুলৰ জোখতে আপোনালোকে বহলটো ল'ব। ধুনীয়া হয় আৰু একেবাৰে ঘনো নহয়, একেবাৰে সেৰেঙাও নহয়, দহিটো ধুনীয়া হয় চাদৰখন দেখিবৰ বাবে। আৰু এয়া নেক্সট দহিটো গাঁঠিছোঁ মই একেধৰণে। এয়া দেখিছেনে, বেজী সূতাটোৰ পাকটোত মই এনেধৰণে ভৰাই লৈ এতিয়া বেজী সূতাডালৰ প্ৰথমতে এটা গাঁঠি মাৰি ল'লোঁ। তাৰপাছত এতিয়া সূতাখিনিৰ ওপৰত এনেধৰণে 2-3টামান গাঁঠি দি দিছোঁ টানকৈ। আৰু এনেধৰণে সূতাডালৰ মাজেৰে আকৌ আপোনালোকে ভাল ধৰণে গাঁঠি এটা দি দিব। আৰু এয়া দেখিছেনে, এনেধৰণে মই আকৌ জুখি লৈ 2 আঙুলৰ জোখত দহিটো কাটিছোঁ। আৰু দেখিবলৈ সমান হয় দহিখিনি। আৰু এয়া যিসকলে একেবাৰে নাজানে দহি গাঁঠিব তেওঁলোকৰ বাবে খুবেই সহজ হ'ব আজিৰ মোৰ ভিডিঅ'টো। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল লাগিছে আৰু উপকৃত হৈছোঁ বুলি ভাবে তেনেহ'লে নিশ্চয় লাইক কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব যিসকলে পোনপ্ৰথমবাৰৰ বাবে চাই আছে মোৰ ভিডিঅ'সমূহ। আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে মই যেতিয়া এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াওঁ পোনপ্ৰথমে আপোনালোকে চাব পাৰে। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।